হয় নিশ্চয়কৈ আজি ঐতিহাসিক গোভা দেউৰজাৰ যি জোনবিল মেলাৰ আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে সম্পন্ন হৈছে যি বিনিময় প্ৰথা আৰু এই মুহূৰ্তত যি জোনবিলত আচলতে সমূহীয়া মৎস্য শিকাৰ পৰ্ব আৰম্ভ হৈছে। মই পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে জোনবিলৰ পাৰত আচলতে যি এক ভাল লগা এক পৰিৱেশ, হাতে হাতে জাল জুলুকি হকা পল আদি মাছ ধৰা সঁজুলি লৈ এনেধৰণে বিলত নামিছে মাছুৱৈসকল আৰু প্ৰতি বছৰে এই পৰম্পৰা ৰক্ষা কৰি আচলতে এনেধৰণে জোনবিলত সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হয়। আৰু এগৰাকী মাছুৱৈ আছে আমাৰ সৈতে, আমি তেওঁৰ সৈতে কিছু কথা জানিব বিচাৰিম। প্ৰত্যেকবাৰে আপুনি এই জোনবিলত মাছ ধৰিবলৈ আহে, এইবাৰো আহিছে? হয়, প্ৰতি বছৰে আহোঁ। আমি জন্ম নোহোৱা আগতে মা দেউতাবিলাকে এইবিলাক মানে আমাক দেখা পাইছোঁ, এইবিলাকত মাছ মৰা পৰ্ববিলাক মানে বজাই ৰাখিছে। গোভা দেউৰজাৰ নামত যি নিয়ম নীতি আছে সেইখিনি আমি ইয়াত বজাই ৰাখোঁ বছৰে। গতিকে এতিয়া আচল কথাটো হ'ল কিন্তু সমূহীয়া হিচাপে যিবিলাক মানুহ মাছ মাৰিব আহিছে তেওঁলোকে অলপমান অসুবিধাত পৰিছে। তাৰমানে কিয় বিলখন জংঘল, গতিকে মানে জাবৰে আৱৰি ধৰা, গতিকে অসুবিধা হৈছে এইটো কাৰণে মাছ মাৰা। গতিকে ইয়াতে এতিয়া কিনো মাছ পাব, গতিকে ঠাণ্ডাও বেছি, পানী অলপমান গভীৰ, গতিকে সেইটো কাৰণে মানে অসুবিধাত পৰিছে ৰাইজে। এতিয়া যিখিনি মাৰিছে এতিয়া পায় না নাপায় সেইটো নাজানো। আৰু এনে মাছটো আছে ইয়াত একদম অজস্ৰ মাছ আছে, ফুল মাছ আছে, বৰালি মাছ আছে, চব মাছে আছে দিয়ক। নিশ্চয় শ'ল বৰালি আদি বিভিন্ন মাছ আছে এই জোনবিলত আৰু এনেধৰণে হাতে হাতে জাল জুলুকি পল হকা আদি বিভিন্ন মাছ ধৰা সঁজুলি লৈ বিলত নামিছে বহু মাছুৱৈ। আৰু আচলতে মাছ পোৱা নোপোৱাটো আচলতে ডাঙৰ কথা নহয়, এয়া হৈছে এটা পৰম্পৰা, জোনবিলৰ ঐতিহ্য, জোনবিলৰ পৰম্পৰা। আৰু এই পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এনেধৰণে প্ৰতি বছৰে এই জোনবিলত মাছ ধৰাৰ প্ৰথা অনুষ্ঠিত হৈ আহিছে। আন এগৰাকী স্থানীয় যুৱক আছে, আমি তেওঁৰ পৰা কিছু কথা জানিম। এইবাৰ আজি জোনবিলৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনা সমূহীয়া মাছ ধৰাৰ প্ৰথা অনুষ্ঠিত হৈছে, কি ক'ব? আচলতে এইটোতো সমূহীয়া যিটো মাছ ধৰা প্ৰথা সেইটো পূৰ্বৰ দিনৰ পৰা চলি আছে, আমি জন্ম নোহোৱা দিনৰ আগৰ পৰাই চলি আছে। গতিকে এইটো পৰ্বটো গোভা দেউৰজাৰ হয়। গতিকে গোভা দেউৰজাক সন্মান প্ৰদৰ্শন কৰি এই জোনবিল মেলাত আজি দ্বিতীয়টো পৰ্ব হিচাপে, প্ৰথম পৰ্বটো আপোনালোকে গম পাইছে চাগে, যিটো বিনিময় প্ৰথা চলি গ'লগৈ। এতিয়া বিনিময় প্ৰথাৰ পিছত এতিয়া দ্বিতীয় পৰ্বটো হ'ল এই মৎস্য চিকাৰ। গতিকে এই মৎস্য চিকাৰ মানুহ যিসকল ৰাইজ আহিছে, বিভিন্ন অঞ্চলৰ পৰা ৰাইজ আহিছে, তেওঁলোকে ইয়াত মাৰিছে। অকল তেওঁলোকে যে মাছ পাব বা নাপাব সেইটো লৈ অহা নাই, তেওঁলোকে মুঠতে এটা ফূৰ্তি আৰু এটা তেওঁলোকৰ হেঁপাহ, আৰু এই হেঁপাহতে তেওঁলোকে আজি ইয়াতে প্ৰচণ্ড শীতত মানে ঠাণ্ডা পানীটো নামি তেওঁলোকে মাছ ধৰাত নামি পৰিছে। নিশ্চয় যথেষ্ট ঠাণ্ডা আৰু হিম চেঁচা এই পানী আচলতে, তথাপিতো এনেধৰণে এই বিলৰ যি চেঁচা পানী, সেই চেঁচা পানী তেওঁলোকে নামিছে আৰু মাছ পাম বুলি আশা ৰাখিছে। আচলতে যিহেতু কাইলৈ গোভা দেউৰজাৰ মাঘ বিহুৰ উৰুকা, আৰু উৰুকাৰ নিশা সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ, এই বিলৰ মাছেৰে লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহ বুকুত বান্ধি এনেধৰণে বিলত নামিছে অজস্ৰ লোক। আৰু মাছ পোৱা নোপোৱাটো আচলতে ডাঙৰ কথা নহয়, এয়া হৈছে যিহেতু পৰম্পৰা, গোভা দেউৰজাৰ ঐতিহ্য বহনকাৰী এই জোনবিল, আৰু জোনবিলত সমূহীয়া মাছ ধৰা প্ৰথা তাহানিৰে পৰা চলি আহিছে আৰু এইবিলো তাৰ ব্যতিক্ৰম হোৱা নাই। দেখা গৈছে পুৱাৰে পৰা যি জোনবিল মেলাস্থলীত আচলতে বিনিময় প্ৰথা অনুষ্ঠিত হৈছে, প্ৰাচীন বিনিময় প্ৰথা, আৰু তাৰ পিছতে এনেধৰণে সমূহীয়া মাছ ধৰা প্ৰথাত অংশগ্ৰহণ কৰিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বহু লোক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।